ইংৰাজী নৱবৰ্ষৰ আগমনৰ পিছতে অসমীয়া সমাজৰ আদৰৰ ভোগালী বিহুৰ প্ৰস্তুতিও প্ৰায় সমাপ্ত কৰিছে। তাৰ লগে লগে বজাৰত ভৰি পৰিছে বিভিন্ন খাদ্যবস্তুৰ সমাহাৰ। পিছ পৰি ৰোৱা নাই গাঁৱৰ জীয়ৰী বোৱাৰীসকলেও। বহু অসমীয়া গাঁৱৰ জীয়ৰী বোৱাৰীয়ে নিজ ঘৰৰ লগতে বাণিজ্যিক দিশৰ প্ৰতি লক্ষ্য কৰি সাজু কৰিছে পিঠা-পনা। চহৰত বাস কৰা অসমীয়া লোকসকলে যাতে ঘৰতে থাকি ভোগালী বিহুৰ আনন্দ উপভোগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া থানা চাৰিআলিত দিনত 3 বজাত শতাধিক মহিলাই তিল পিঠা, ঘিলা পিঠা, নাৰিকল পিঠা, তিলৰ লাৰু, নাৰিকলৰ লাৰু, কোমল চাউল, বৰা চাউল আদিৰে অস্থায়ী বিপণী স্থাপন কৰি ৰাইজৰ সুবিধাৰ্থে বিক্ৰীৰ বাবে উপলব্ধ কৰা দেখা গ'ল। পিছে 3 দিনীয়াকৈ স্থাপন কৰা এই অস্থায়ী বিপণীৰ ক্ষেত্ৰত পৌৰসভাৰ একাংশ কৰ্মচাৰীৰ বিপৰীত স্থিতিয়ে বিপাঙত পেলাইছে উদ্যমী অসমীয়া মহিলাসকলক। অভিযোগ অনুসৰি পৌৰসভাৰ একাংশ কৰ্মচাৰীয়ে বাপুতি সাহোন ভোগালী বিহু উদযাপনৰ বাবে প্ৰস্তুতি কৰা পিঠা, লাৰু আদি সামগ্ৰী বিক্ৰীৰ বাবে মহিলাসকলে দিয়া অস্থায়ী বিপণী স্থাপনত বাধা দিয়াৰ বিপৰীতে বহিৰাগত ব্যৱসায়ীসকলক গোটেই বছৰ বৰপিৰা পাৰি ব্যৱসায় কৰিবলৈ সুবিধা দিয়াৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰে। লগতে অসমীয়া সমাজৰ আদৰৰ ভোগালী বিহুটোৰ ক্ষেত্ৰত একাংশ কৰ্মচাৰীৰ এনে ভূমিকাই অসমীয়া উদ্যমী মহিলাসকলক মানসিকভাৱে কষ্ট দিছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে। নমস্কাৰ বাইদেউ, গোটেই সদৌ অসমবাসীৰ কাৰণে মই ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি প্ৰতি বছৰে এনেকৈ পিঠা পনাবিলাক বনাই পিনি আমি বিহু দোকান দিওঁ 3 দিনীয়াকৈ। আমি সকলো মহিলাই বৰ কষ্টই দিওঁ বাইদেউ, কাৰণ আমাৰ এইখিনি মেহনত বহুত আছে। আমি 3 দিন 3 ৰাতি টোপনি ক্ষতি কৰি বহুত কষ্টই আমি এই বিহুটো জীয়াই ৰাখিছোঁ। এই ৰঙালী বিহুটো বা ভোগালী বিহুটো আমি জীয়াই ৰাখিছোঁ। কিন্তু এইখিনিতে আমাৰ আৰু এটা বিশেষ ক'বলগীয়া কথা আছে, সেইকাৰণে মই ক'ব বিচাৰিছোঁ। কাৰণ আমি এই ইমান আমাৰ নিজৰ অসমীয়া মানুহখিনিয়ে ইয়াত বিশেষকৈ মহিলাসকলে ইয়াত আমি দোকানখিনি দিছোঁ। এই দোকানখিনিক আমাৰ এইটো যিটো পাৰ্কিঙৰ যিসকল বিষয়ববীয়া বা যিসকল লোক আছে, কৰ্মী আছে, তেখেতলোকে আমাক বৰ বেয়াকৈ ৰাতিপুৱা কৈছে যে আপোনালোকে এইবিলাক আমাৰ এইডোখৰৰ পৰা উঠাই নিয়ক বা কিবা কওক বুলি এনেকৈ উঠাই নিয়ক বুলি কৈছে। কিন্তু এই পাৰ্কিঙৰ যিজন কৰ্মচাৰী তেখেতে কৈছে আপোনালোকে উঠাই দিয়ক। কিন্তু আমি এই 3 দিনৰ কাৰণে বিহু বজাৰখন দিছোঁহি। আমি অসমীয়া মহিলাসকলে এই বাহিৰাগত যিখিনি বিদেশী মানুহ আহি আছে, যিখিনি ঠেলাৱালা বা ৰিক্সাৱালা ইয়াত লং পেণ্ট চাৰ্ট বিক্ৰী কৰিছে বা ঘড়ী বিক্ৰী কৰিছে বা টাৱা বিক্ৰী কৰিছে, তেওঁলোকে হাজাৰ হাজাৰ টকা ইনকাম কৰি বিদেশলৈ পঠিয়াই আছে। কিন্তু আমাৰ এই কষ্ট কৰি খাটি খোৱা অসমীয়াখিনিয়ে যিখিনি নিজে খাটি দিনে ৰাতিয়ে খাটি পিনি কষ্ট কৰি যিটো ইনকাম কৰিছে, এই ইনকামখিনি যদি আমি বজাৰত এই ফুটপাথত যদি বহি পিনি বিক্ৰী কৰিবলৈ নাপাওঁ, তাতকৈ দুখৰ বিষয় আছে জানো ক'ৰবাত? তাতে আমাৰ চাওক, পৰিৱেশটো চাওক, আমি একদম বাথৰুম এই প্ৰস্ৰাৱ গন্ধ লৈ গোটেই মহিলাসকলৰ পেট ফুলি গৈছে। কিন্তু এই প্ৰস্ৰাৱৰ ওচৰতো আমাৰ ঠাই নাই। আমাৰতো ভাল ঠাইতো আমাৰ অসমীয়া মহিলাসকলৰ ঠাই নাই, কিন্তু এই প্ৰস্ৰাৱ আৰু লেট্ৰিনৰ ওচৰতো আমাৰ মহিলাসকলৰ ঠাই নাই। এইটো বৰ পৰিতাপৰ কথা, বৰ দুখৰ বিষয়। অসমীয়া মহিলা হিচাপে আমি বৰ দুখ পাইছোঁ তাৰমানে। আৰু আমি এইটো কেতিয়াও তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন নকৰোঁ। তেখেতলোকক মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ অসমীয়া মহিলাসকলক তেখেতলোকে অকণমান সন্মান জনাব লাগে। ইমান কৰ্ম কৰি অহাৰ পাছত আমাৰ অসমীয়া মহিলাসকলক তেখেতলোকে তেনেকুৱা কথা ক'ব নালাগে। আমাক সন্মান জনাই কথাখিনি ক'ব লাগে। আমি কৰিব পাৰোঁ এনেকৈ তিল পিঠা বিকি, কিন্তু আমাৰো প্ৰতিভা আছে, আমাৰো আছে, ডিগ্ৰী আছে, বা আমাৰো কোনোবা এটা ক্ষেত্ৰত আগবঢ়া কিবা এটা আছে। প্ৰত্যেকৰে এটা গুণ আছে, এই গুণখিনিক অসন্মান কৰিব নাপায়। মই সেইটোকে কৈ পিনি মোৰ মন্তব্য সামৰণি মাৰিছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।